আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে হওক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে ঈদৰ পিছদিনাখনৰ ভিডিঅ'টো। তো ফজৰৰ নামাজ পঢ়ি কোৰাণ তেলাওৱাত কৰি লৈছোঁ। তাৰপিছত এইফালে মই আৰু জিছান বাহিৰলৈ ওলাই আহিছোঁ। জিছান আমাৰ লগতে উঠি যায়। তেওঁ জন্ম হোৱাৰ পিছৰ পৰাই ফজৰৰ আজানৰ আগতে উঠি যায়। তেওঁৰ এইটো অভ্যাস হৈ গৈছে, কেতিয়াও তেওঁ দেৰিলৈকে শুই নাথাকে। প্ৰতিদিনে তেওঁ সোনকালে আমাৰ লগতে উঠি যায়। এইফালে আহিলোঁ কুকুৰাৰ খঁৰালখন খুলি দিবলৈ, যিহেতু কুকুৰা আছে কেইটামান। তো আগতে খুলি দিয়াৰ লগে লগে একজাক ওলাই আহিছিলে, মৰি শেষ হৈ গৈছে। কেইদিনমান ধৰি বেমাৰে গোটেইকেইটা কুকুৰা মৰিহে, আজিও এটা মৰি আছে। তো এইবিলাকেই হয় আৰু আমাৰ লগত। তাৰপিছত ঝাৰু লৈ আহিছোঁ। এইফালে বেলি ওলোৱাই নাই, চাইছেনে? ফজৰৰ নামাজ পঢ়িয়ে মই এইফালে ধুনীয়াকৈ গোটেইখন চোতাল ঝাৰু দি লৈছোঁ। তাৰপিছত চোতাল ঝাৰু দিওঁতে তামোল গছ আছে যে, সেইকাৰণে কেইটামান তামোলো পোৱা যায় প্ৰতিদিনে। জিছান আনি ইয়াত থৈ আছে। তাৰপিছত আহি গৈছোঁ পাকঘৰত ঈদ বুলি, যিহেতু ঈদৰ পিছদিনাখন ৰুটি মাংস খোৱাই যায় বাৰু, সকলোৱে ভালেই পায় খাবলৈ। তো মই আজি শুকান গুড়ি আছিলে ঘৰতে, তো এইফালে পানী গৰম কৰি কেইটামান ৰুটি বনাবলৈ লৈছোঁ। বেছি পৰিমাণে লোৱা নাই বাৰু, যাতে একবাৰতে শেষ হৈ যায়, সেইকাৰণে কেইটামান ৰুটি বনাম আৰু। তো সকলোৱে ফুৰিবও যাব বুলি কৈ আছে, তো বেছি নালাগে, আমাৰ কেইটামানেই হৈ যাব। তো যত যি বস্তু বনোৱা নাযায় কিয় ভাত লাগিব। তো ৰুটিকেইটা বনোৱাৰ পিছতে মই আকৌ ভাত বনাব লাগিব, যিহেতু সেইকাৰণে কম পৰিমাণে বনাই আছোঁ। এইফালে ৰুটি টাৱাত দিলোঁ। তো ৰুটিখিনি ফুলাই সকলোকে দি মেলি ময়ো খাই লৈছোঁ এটা। তো খাই লোৱাৰ পিছত এতিয়া আকৌ মই ভাতৰ কাৰণে যা যোগাৰ কৰি আছোঁ। তো ভাতৰ কাৰণে মই এইবিলাক কি লৈছোঁ চাইছেনে? তো কি নাম হয় এইবিলাক জনাবচোন, আপোনালোকে খাই ভাল পায়নে? এইফালে আলুৰ সৈতে এনেকৈ মই ধুনীয়াকৈ ভাজি কৰি আছোঁ, খাই ভালেই লাগে বাৰু। এইফালে ফুচকাও খাই আছোঁ আৰু এইফালে আলহী আহিব বুলি শুনিছোঁ, তেখেতৰ কাৰণে অলপ যা যোগাৰ কৰি ৰাখিছোঁ। এইফালে গাখীৰ বহাই দিছোঁ, পিঠা চিঠা ভাজি লৈছোঁ। এইফালে গাজৰ পিঁয়াজ চিয়াজ কাটি লৈছোঁ। এইফালে ঘৰত কোনো নাই বাৰু, তো অলপ মুৰ্গীৰ চামৰা আছিলে, তো এইখিনি ভাবিছোঁ মই আলুৰ সৈতে বেঙেনাৰ সৈতে বনাই দিওঁ। তো আৰু মাংস চাংস আছে বাৰু, তাকে সকলোখিনি ৰেডি কৰি আছোঁ আৰু লাহে লাহে। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইফালে আলহী আহি পালে মাজতে, তো জিছানৰ কাৰণে গাড়ী জাহাজ এইবিলাক ঈদৰ পৰা কিনি নি থৈছিল তেখেতৰ মামা নানাহঁতে। তো আজি লৈ আহিছে মামীয়ে, আৰু আদিবা আহিছে, আদিবাই আৰু এইফালে কিবা কিবি দি পঠাইছে আম্মাই বনাই, টোপোলা চোপোলা দিয়ে আৰু এইফালে আদিবাই মিষ্টি টোপোলাখন লৈ মোক কৈছে এইটো মোৰ কাৰণে আনিছে বুলি। তেওঁ নিজেই খুলি দিছে। তো এইবিলাক ভাল লাগে আৰু সৰু সৰু বাচ্চাবিলাকৰ বস্তুবিলাক দেখি ন। আৰু এইফালে আজিকালি বাচ্চাবিলাকৰ মেইন বস্তু হৈছে লেজ, কুৰকুৰি কিবা কিবি, আৰু এইবিলাক নহ'লে নচলে তেখেতৰ। তাৰপিছত মই আলহী আহিছে যিহেতু, তো কিবা কিবি ৰেডি কৰিছে আৰু। এইফালে চিৰাই বনাইছিলোঁ, পিঠা চিঠা ভাজিছিলোঁ। তো মিষ্টিটো তেখেতে আনিলে, আঙুৰো তেখেতে আনিলে, অমিতা এটা আছিলে কাটি দিছোঁ। তো আৰু বেছি আলহী অহা নাই, দুজনমান আলহী আহিছে। তো এইফালে আম্মাই আছে বহুতকেইটা ৰুটি বনাই দি পঠাইছে, যিহেতু গৰম ৰুটি হয়। এইফালে মই ডলা এখনত এনেকৈ মেলি দিছোঁ, নহ'লে নষ্ট হৈ যাব। তো ঘৰত কোনো নাই, কোনেনো খাব, আৰু আলহীকেও দিয়া নাই, যিহেতু আলহী ঘৰৰ পৰা খায়েই আহিছে বাৰু। তো মই এনেকৈ থৈ দিছোঁ। তাৰপিছত লাহে ধীৰে আলহীৰ কাৰণেও কিবা কিবি আইটেম বনাইছোঁ, ৰেডি কৰিছোঁ তেখেতৰ কাৰণে। ভাতৰ যোগাৰ কৰিছোঁ আৰু ভাজি তাজি কিবা কিবি আৰু মাংস আলুৰ সৈতে বনাইছোঁ। তো আজিকালি কোনেও পোলাও খাব নিবিচাৰে, সেইকাৰণে পোলাও বনোৱা নাই। পোলাওটো মই স্কিপ কৰি ৰাখিছোঁ। আৰু এইফালে পোলাওৰ চাউলেৰে দি ধুনীয়াকৈ ভাত বনাই দিছোঁ, আৰু এইফালে ঢালি চালি বনাইছোঁ চজিনাৰে। তো চজিনা বহুত ভাল বস্তু হয় নাই, বহুত কেলছিয়াম থাকে, গাখীৰতকৈ বেছি কেলছিয়াম পোৱা যায়, চজিনা খাব লাগে। তাৰপিছত আলহীক খুৱাই বুৱাই লৈ এইফালে তেখেতে আকৌ ৰেডিও হৈ গৈছে। অতি কম সময়ৰ ভিতৰতে আহিছিলে 12টামান বজাত, এতিয়া আকৌ 3টা বজাই নাই, তেখেতে যাবলৈ ৰেডি। আৰু এইফালে জিছান আদিবা খেলি আছে, অলপ কথা চথা পাতিলোঁ বহি। আৰু এইফালে তেখেতৰ টমটমে নিবলৈ আহিলে, তো এইফালে গুচি গৈছে। তো ঘৰৰ পৰা আলহী আহিলে গুচি যাওঁতে অলপ বেয়াও লাগে ন। তো এইফালে জিছানেও কান্দি আছে, তো সকলোৱে ফুৰি ঘূৰি আছে। তো গাড়ী দেখিছে, তো তেওঁৰ মনটো বেয়া হৈ আছে। তেওঁক কৈছোঁ যে আমি কেইদিনমান পিছত যাম আৰু। তো তেখেতে সকলোৱে গুচি গ'লে। তো মই এইফালে আকৌ ওপৰলৈ আহিছোঁ। চাইছেনে ওপৰত কি অৱস্থা হৈ আছে। আমি এইবিলাক চাট বাগানৰ মানুহে নহয়, তো এইবিলাক লগালে প্ৰতিদিনেই যত্ন ল'ব লাগে, পানী দিব লাগে। এইবিলাক
বহুত যত্ন আছে। তো আমাৰ এইবিলাক যেতিয়া মন যায় তেতিয়াহে আহোঁ আমি সময় পালে। তো এইবিলাক কাম নহ'ব, শুকাই কি অৱস্থা হৈ যায়, মাটিবিলাক ফাটি গৈছে। তো মোৰ অলপ প্ৰব্লেম হয় পাইপটো তলৰ পৰা ওপৰলৈ উঠাওঁতে, সেইকাৰণে নহ'লে মই ডেইলি পানী দিলোঁ হয়। তো কোনেও আৰু মনত নেপেলায় যে পানী দিব লাগে। তো যিয়ে নহওক কিনো কৰিম, নিজে যিমান পাৰোঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ। তাৰপিছত ওপৰৰ পৰা আহি তলত ইয়াক বাচন বৰ্তন কেইটামান ধুই এনেকৈ মেলি দিছিলোঁ। তো সন্ধিয়া হৈ গৈছে, ৰৈ গৈছোঁ আৰু এইফালে ৰাতি হৈ গ'ল। হাজবেণ্ড আহিলে বাৰু সন্ধিয়াৰ সময়তে। তো তাৰপিছত বৰষুণৰ শব্দ শুনি এটোপালমান বৰষুণ দিছিলে। তো কেইটামান তামোল আছিলে, তো ভিতৰলৈ নিবলৈ আহিছোঁ আৰু এইফালে পাৰ্চেলখন লৈ আহিলে তেখেতে আজি। তো আজি ভিডিঅ'টো কেনে পালে জনাব। আজিলৈ ইমানেই, বাই।